Hey guys, Airport Authority of India পৰা requirement কাৰণে notification আহিছে যদি আপুনি interested আৰু আপুনি ভাবি আছে Airport Authority of India আপুনি আপোনাৰ নিজৰ career start কৰিব তেতিয়াহলে এইটো ভিডিও আপোনাৰ কাৰণে বহুত important হ'ব গৈ আছে যত আপোনাৰ পোষ্ট আহিছে আপুনি এপ্লাই কৰিব পাৰিব 389 পোষ্টৰ কাৰণে আহিছে যত আপোনাৰ মেনেজাৰ এণ্ড জুনিয়ৰ এক্সিকিউটিভ পোষ্টত এপ্লাই কৰিব পাৰিব এটা আপোনাৰ মাল্টিপল লোকেশনত আছে পোষ্টখিনি যদি আপুনি ইন্টাৰেষ্টেড হয় লগত আপুনি মাল্টিপল ডিপাৰ্টমেন্টত এপ্লাই কৰিব পাৰিব যদি ভিডিওটো আপোনাৰ কাৰণে ইনফৰমেটিভ হয় আপুনি ভিডিওটোৰ কমেন্ট সেকশনত এটা কমেন্ট কৰিব আৰু ভিডিওটোত এটা লাইক কৰিব নাপাহৰিব যদি এইটো নোটিফিকেশন ৰিগাৰ্ডিং কোনো ধৰণৰ কোৱেশ্চন থাকে ভিডিওটোৰ কমেন্ট সেকশনত কমেন্ট কৰিব উইদিন 48 আৱাৰ্ছৰ ভিতৰত আপুনি জব এলাৰ্ট এছকে টিমৰ পৰা ৰেসপন্স পাব যদি আপুনি ইন্টাৰেষ্টেড নাহক দেৰি নকৰি আজিৰ ভিডিওটো আৰম্ভ কৰো এতিয়া চাব ৰিকুৱাৰমেন্ট ওভাৰভিউ খিনি অৰ্গেনাইজেচন এয়াৰপোৰ্ট অথৰিটি অফ ইণ্ডিয়াৰ পৰা আহিছে নটিফিকেশনটো আৰু পোষ্ট যেটো আছে তাৰে যেটো এডভাৰটাইজমেন্ট নাম্বাৰটো দি আছে যদি আপুনি বিচাৰে এইটো আপুনি নোট কৰি ল'ব পাৰে টোটাল ভেকেন্সি আছে আপুনি এপ্লাই কৰিব পাৰিব 389 পোষ্টৰ কাৰণে আহিছে নটিফিকেশন যত আপোনাৰ মেনেজাৰ এণ্ড জুনিয়ৰ এক্সিকিউটিভ পোষ্টত আপুনি এপ্লাই কৰিব পাৰিব এপ্লিকেশন মোডটো দি আছে আপুনি এটো ৰিকুৱাৰমেন্টত অনলাইনত এপ্লাই কৰিব লাগিব অফলাইনত কোনো অপচন নাই এপ্লাই কৰাৰ কাৰণে আৰু জব লোকেশনটো আপোনাৰ অল ইন্ডিয়া দি আছে অল ইন্ডিয়াতে হ'ব আপোনাৰ এক্ৰছ ইন্ডিয়াতে হ'ব আপোনাৰ জব লোকেশনটো অফিচিয়েল ওয়েবসাইটৰ লিংক মই এই ভিডিওৰ ডেসক্ৰিপচনত আপোনাক প্ৰভাইড কৰি দিম আপুনি তাতে ক্লিক কৰিলে অফিচিয়েল ওয়েবসাইটত তাতে আপুনি ৰিডাইৰেক্ট হ'ব পাৰিব ভেকেন্সি ডিটেইলছ খিনি চাব যত আপোনাৰ মেনেজাৰৰ কাৰণে দি আছে 260 পোষ্টত আপুনি এপ্লাই কৰিব পাৰিব আৰু পোষ্টখিনি ডিপাৰ্টমেন্টাল ওয়াইজ ভেকেন্সিসমূহ ডিভাইড কৰি দিছে যত আপোনাৰ সিভিল ইঞ্জিনিয়াৰিংৰ কাৰণে পোষ্ট আছে ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিংৰ কাৰণে পোষ্ট আছে ফাইনান্সৰ কাৰণে পোষ্ট আছে ইনফৰমেশন টেকনলজিৰ কাৰণে পোষ্ট আছে আৰ্কিটেকচাৰৰ কাৰণে পোষ্ট আছে লৰ কাৰণে পোষ্ট আছে ফায়াৰ সাৰ্ভিসৰ কাৰণে পোষ্ট আছে অপাৰেশনৰ কাৰণে পোষ্ট আছে কমাৰ্চিয়েলৰ কাৰণে পোষ্ট আছে লগতে আপুনি এপ্লাই কৰিব পাৰিব কৰ্পোৰেট প্লেনিং এণ্ড মেনেজমেন্ট সাৰ্ভিসতো পোষ্ট আছে যত আপুনি মেনেজাৰ ডিপাৰ্টমেন্টত এপ্লাই কৰিব পাৰিব নেক্সট আপোনাৰ কৰ্পোৰেট কমিউনিকেশনতো পোষ্ট আছে যত আপুনি এপ্লাই কৰিব পাৰিব নেক্সট যেটো ভেকেন্সি দি আছে জুনিয়ৰ এক্সিকিউটিভ যত আপুনি 129 পোষ্টত এপ্লাই কৰিব পাৰিব আৰু পোষ্টখিনি ডিভাইড কৰি দি আছে যত আপুনি এপ্লাই কৰিব পাৰিব ফাইনান্স সেক্টৰত নেক্সট আপোনাৰ লৰ কাৰণে পোষ্ট আছে এপ্লাই কৰিব পাৰিব অপাৰেশনৰ কাৰণে পোষ্ট আছে নেক্সট আপোনাৰ সাৰ্ভে এণ্ড কাৰ্টোগ্ৰাফি যত আপুনি এপ্লাই কৰিব পাৰিব যত পোষ্ট আছে টোটাল আপোনাৰ পোষ্ট দি আছে 389 পোষ্টত আপুনি এপ্লাই কৰিব পাৰিব এতিয়া চাব পোষ্টখিনিত এপ্লাই কৰোতে আপুনি ফলো কৰিব লাগিব এলিজিবিলিটি ক্ৰাইটেৰিয়াখিনি এডুকেশনাল কোৱালিফিকেশন খিনি বিচাৰিছে যত আপোনাৰ কোৱালিফিকেশনটো আপোনাৰ ডিপেন্ড কৰিব আপুনি কোনটো পোষ্টত এপ্লাই কৰি আছে যদি আপুনি ইঞ্জিনিয়াৰিং ডিগ্ৰী কমপ্লিট কৰিছে আপুনি এপ্লাই কৰিব পাৰিব যদি আপুনি বেচেলাৰ্ছ ডিগ্ৰী বা মাষ্টাৰ ডিগ্ৰী কমপ্লিট কৰিছে যেটো পোষ্টত আপুনি এপ্লাই কৰিব মানে ৰিলেভেন্ট ফিল্ডৰ পৰা লগতে চাব যদি আপুনি ল ডিগ্ৰী কমপ্লিট কৰিছে এপ্লাই কৰিব পাৰিব ফাইনান্স অৰ কমাৰ্চ ৰিলেটেড যদি আপোনাৰ তেনেকুৱা কোৱালিফিকেশন আছে আপুনি এপ্লাই কৰিব পাৰিব আৰ্কিটেকচাৰ ৰিলেটেড যদি কোনো ধৰণৰ কোৱালিফিকেশন আছে আপুনি এপ্লাই কৰিব পাৰিব আদাৰ যিখিনি ৰিলেভেন্ট কোৱালিফিকেশন মানে যেটো পোষ্টত আপুনি এপ্লাই কৰিব সেইটো পোষ্ট ৰিগাৰ্ডিং যদি আপোনাৰ কোনো ধৰণৰ তেনেকুৱা এডুকেশনাল কোৱালিফিকেশনটো ফলো কৰি আছে মানে মেচ কৰি আছে দেন আপুনি এপ্লাই কৰিব পাৰিব এপ্লাই কৰোতে আপুনি এজ লিমিটটো ফলো কৰিব লাগিব এজটো আপোনাৰ ডিফাৰেন্ট যিখিনি পোষ্ট আছে পোষ্ট হিচাপত বেলেগকে দি আছে যত আপোনাৰ মেনেজাৰৰ কাৰণে যত আপোনাৰ মেক্সিমাম এজ দি আছে জেনেৰেল ক্যান্ডিডেটৰ কাৰণে 32 ইয়াৰ্ছ লৈকে এপ্লাই কৰিব পাৰিব জুনিয়ৰ এক্সিকিউটিভ যত আপোনাৰ মেক্সিমাম এজ দি আছে জেনেৰেল ক্যান্ডিডেটৰ কাৰণে 27 ইয়াৰ্ছ লৈকে এপ্লাই কৰিব পাৰিব লগতে এজ ৰিলেক্সেশন খিনি যেটো ৰিজাৰ্ভেশন ক্যাটেগৰী আছে এজ পাৰ যেটো গভৰ্ণমেন্ট ৰুলছ আছে এটো হিচাপত এপ্লিকেবল হ'ব বাকি ক্যাটেগৰী ওয়াইজ এজ খিনি দি আছে আপুনি এখিনি চেক কৰিব পাৰিব salary details খিনি চাই লব যদি আপোনাৰ salaryটো ৰিসিভ কৰিব যদি আপুনি মেনেজাৰ পোষ্টত এপ্লাই কৰি আছে 60000 ৰ পৰা লৈকে 180000 আপুনি পাৰ মান্থ ৰিসিভ কৰিব লগতে জুনিয়ৰ এক্সিকিউটিভৰ কাৰণে 40000 ৰ পৰা লৈকে 140000 আপুনি পাৰ মান্থ ৰিসিভ কৰিব লগতে আদাৰ যিখিনি এলাউন্সেছ এণ্ড বেনিফিট খিনি আছে আপোনাক প্ৰভাইড কৰা হ'ব এয়াৰপোৰ্ট অথৰিটি অফ ইণ্ডিয়াৰ যেটো ৰুলছ এণ্ড নৰ্মছ আছে এইটো হিচাপত আপুনি ৰিসিভ কৰিব এপ্লাই কৰোতে আপুনি এপ্লিকেশন ফি পেমেন্ট কৰিব লাগিব আৰু পেমেন্ট খিনি ক্যাটেগৰী ওয়াইজ ডিভাইড কৰি দি আছে যদি আপুনি জেনাৰেল ওবিসি ক্যান্ডিডেট হয় আপুনি 1000 এটা পেমেন্ট কৰিব লাগিব যদি আপুনি এসসি এসটি পিডব্লিউবিডি বা ওমেন ক্যান্ডিডেট হয় লগতে যদি আপুনি এপ্ৰেন্টিস কোর্স মানে ট্ৰেইনিং যেটো পিৰিয়ড থাকে যদি এয়াৰপোৰ্ট অথৰিটি অফ ইণ্ডিয়াত আপুনি কমপ্লিট কৰিছে তেতিয়াহলে এপ্লাই কৰোতে আপুনি কোনো ধৰণৰ এপ্লিকেশন ফি পেমেন্ট কৰিব নালাগে যেটো অফিচিয়েল নোটিফিকেশনত দি আছে আপুনি সেইটো চেক কৰিব পাৰিব লগতে পেমেন্টটো আপুনি যেটো লাষ্ট ডেট দি আছে অফিচিয়েল নোটিফিকেশন সেইটো ডেট হিচাপত আপুনি আপোনাৰ পেমেন্ট খিনি কমপ্লিট কৰিব লাগিব
সিলেকশন প্ৰসেছত আপোনাৰ ফাৰ্ষ্টত কম্পিউটাৰ বেস টেষ্ট আপুনি এটেম্প কৰিব লাগিব নেক্সট আপোনাৰ ডকুমেন্টস ভেৰিফিকেশন হ'ব তাৰ পিছত আপুনি ইন্টাৰভিউ ফেস কৰিব লাগিব নেক্সট আপোনাৰ ফিজিক্যাল এন্ড স্কিল টেষ্ট এপ্লিকেবল হ'ব এটো আপুনি কৰিব লাগিব নেক্সট আপোনাৰ মেডিকেল এক্সামিনেশন এখিনি প্ৰসেছত আপোনাৰ সিলেকশন খিনি কমপ্লিট কৰা হ'ব কেনেকে এপ্লাই কৰিব যদি আপুনি ইন্টাৰেস্টেড হয় ফাৰ্ষ্টত আপুনি অফিচিয়েল ওয়েবসাইটত ভিজিট কৰিব নেক্সট আপুনি যাব লাগিব কেৰিয়াৰ অবিলিটি ৰিকোয়াৰমেন্ট সেকশন আছে তাতে ক্লিক কৰি দিব তাতে আপুনি ফাইন্ড আউট কৰিব লাগিব যে এডভাৰটাইজমেন্ট নাম্বাৰ মই অলৰেডি ফাৰ্ষ্টত আপোনাক প্ৰভাইড কৰিছিলো এটো এডভাৰটাইজমেন্ট নাম্বাৰটো আপুনি চেক কৰিব নেক্সট আপুনি অফিচিয়েল নোটিফিকেশনটো ডাউনলোড কৰি থ্ৰুলে এবাৰ চেক কৰি ল'ব এলিজিবিলিটি ক্ৰাইটেৰিয়া কিনে আপুনি চেক কৰাৰ পিছত আপোনাৰ যেটো অনলাইন ৰেজিষ্ট্ৰেচন ফৰ্ম আছে এটো আপুনি ক্লিক কৰি কিনে তাতে আপোনাৰ বেসিক যত আপোনাৰ পাৰ্সোনাল ডিটেইলছ এডুকেশনাল ডিটেইলছ দিকিনে ৰেজিষ্ট্ৰেচন প্ৰসেস খিনি কমপ্লিট কৰিব নেক্সট আপুনি আপলোড কৰিব ৰিকোয়াৰমেন্ট ডকুমেন্টস লগত আপোনাৰ ফটো সিগনেচাৰ খিনিও আপুনি আপলোড কৰি দিব নেক্সট আপোনাৰ ক্যাটাগৰি যেটো এপ্লিকেশন ফি দি আছে হেখিনি পেমেন্ট আপুনি তাতে কৰিব লাগিব নেক্সট আপোনাৰ এপ্লিকেশনটো আপুনি সাবমিট কৰিব লাগিব নেক্সট আপুনি আপোনাৰ এজ এ ফিউচাৰ ৰেফাৰেন্সৰ কাৰণে আপোনাৰ যেটো এপ্লিকেশন একনলেজমেন্ট ৰিসিপ্ট লগত আপোনাৰ পেমেন্ট ৰিসিপ্টটো ডাউনলোড কৰি কিনে আপুনি আপোনাৰ তাত প্ৰিন্ট আউট ৰাখিব ইম্পৰ্টেন্ট ডেটস কিনে চাই লব অফিচিয়েল নোটিফিকেশনটো 22 জুলাই 2026 ত ৰিলিজ কৰি দিছিলে আৰু আপোনাৰ অনলাইন যেটো এপ্লাই 8 আগষ্ট 2026 ৰ পৰা ষ্টাৰ্ট হৈছে আপুনি এপ্লাই কৰিব পাৰিব আৰু লাষ্ট আপোনাৰ এপ্লাই যেটো ডেট দি আছে 7 সেপ্টেম্বৰ 2026 লৈকিনে লাষ্ট আপোনাৰ এপ্লিকেশনটো আপুনি সাবমিট কৰিব পাৰিব ইম্পৰ্টেন্ট যিখিনি লিংক মই এই ভিডিওৰ ডেসক্ৰিপচনত প্ৰভাইড কৰি দিম লগতে লেটেষ্ট জবৰ আপডেটৰ কাৰণে আপুনি জব এলাৰ্ট স্কেপ পৰ্টেলটো ভিজিট কৰিব পাৰে এটো নোটিফিকেশন ৰিগাৰ্ডিং কোনো ধৰণৰ কোৱেশ্চন থাকিলে ভিডিওটোৰ কমেন্ট সেকশনত কমেন্ট কৰিব উইদিন 48 আৱাৰ্ছৰ ভিতৰত আপুনি জব এলাৰ্ট স্কেপ টিমৰ পৰা ৰেসপন্স পাব ভিডিওটো চোৱাৰ বাবে ধন্যবাদ দিকিনে আজি ভিডিও মই ইমানতে সামৰিছো